গুড মৰ্নিং গাইজ, কি খবৰ? আশা কৰিছোঁ ভাল সকলোৰে। তো বৰ্তমান আছোঁ ঘৰতে, একদিন গাড়ী নাই, তেনেকৈ মিলাবই পৰা নাই। একো দাম নিমিলে, আমি যিমানটোত বিক্ৰী কৰিম তাতকৈ বেছি দাম যেতিয়া কয় আমি গাড়ীখন আনিব নোৱাৰোঁ মানে কাষ্টমাৰৰ পৰা। এইকেইদিন মাৰ্কেটে এনেকুৱা হৈছে নেকি, যিমান মোৰ লগৰ আছে সকলোৱে কৈ আছে বোলে গোটেই মাৰ্কেট বেয়া, আগৰ নিচিনা নাই, সেই বুলি কৈ আছে। সেই ঘৰতে আছোঁ আৰু এই পোৱালিবিলাকে খেলি আছে। এইকেইটা কোলাই দাদাহঁতৰ পোৱালি, আমাহে এইটো আভিয়াও খেলি আছে। আৰু এইফালে আপোনাৰ মাহেঁতে কিবা কঠীয়া ধান নেকি মা? কঠীয়া ধান মায়ে পাৰি আছে। সেইটো ওচৰৰ বৌ চুম্পি বৌ, ভালে আছা? বৌহঁতকো বোলে কঠীয়া ধান লাগে, সেইকাৰণে একেলগতে মাৰি লৈছে। বাকী আমাৰ আপডেটনো কি আছে, হাতত আপডেট তেনেকৈ বিশেষ নাই। মাইক্ৰা এনেকুৱা দুখন আছিল আমাৰ লগত, এখন সেই কিনাৰৰ মানুহত বন্ধকত থৈ দিছোঁ। অলপ পইচা লৈ থৈছিলোঁ, তেওঁলোকক এতিয়া গাড়ীখনকে চলাবলৈ দি আছোঁ। আৰু কাষ্টমাৰ আহিলে বিকি দিম বাৰু, কিন্তু পইচাটো মানে মিলাব পৰা নাই। বাকী কণ্ডিশ্যন তেনেকুৱা চলি আছে গাইজ। আৰু এইখন মাইক্ৰা আছে বিকিবলৈ, WRVখন আছে। এখন যোৱাকালি আনিছিলোঁহে দেই, এখন একদম টিপটপ A1 কণ্ডিশ্যন আছিল, কিন্তু বৰ্তমান সেই অপশ্যনত নাই, মানে আপোনালোকক দিব পৰা অপশ্যনত নাই কণ্ডিশ্যনত। মানে কি হ'ল, যোৱাকালি আমি আনিছিলোঁ, ফেচবুকত শ্বৰ্ট ভিডিঅ' এটা আমি দিছিলোঁ, সেই ভিডিঅ'টো চাই দাদা এজনে, আমাৰ লোকেল দাদা এজনে বুক কৰিলে গাড়ী, কিন্তু A1 হৈ আছিল। কিন্তু মই ইউটিউবত ভিডিঅ' দিবলৈ মানে মই ভাবিলোঁ আজি মৰ্ণিঙত ভিডিঅ'টো এডিটিং কৰি মেলি থৈ দিছোঁ, কিন্তু মৰ্ণিঙত এতিয়া দিলেও কাম নহ'ব ন, অলৰেডি বুকিং হৈ গ'ল গাড়ীখন, এতিয়া দিলেওতো কাম নহ'ব, সেইকাৰণে ইয়াৰ ভিডিঅ'টো মই নিদিওঁ। তো এতিয়া মই আপোনালোকক দেখুৱাম, এই মাইক্ৰাখনে অকণমান দেখাই দিছোঁ। সেইখনৰ বিষয়টো আপোনালোকে গম পায়, 2017 মডেল হয়। এইখন আপোনালোকে পাব 425 ইনক্লুড ট্ৰান্সফাৰ, WRV ছানৰুফ মডেলটো, একেবাৰে টপ মডেলটো। বাকী মাইক্ৰাখন মই বিষয়ে অকণমান কৈ দিছোঁ, ডিছকাউণ্ট এটা মিলাই মেলি দিম আপোনালোকক। গেছটো খালী কৰিব লাগে যেন তেন, গাড়ী পোৱাও নাই, আনাও নাই, দিয়াও নাই, অলপ মানে ধৰক ফাইনেন্সিয়েলেও ইছ্যু হৈ আছে আমাৰ, মোটামুটি যেন তেনে আৰু চলি আছোঁ আৰু দিয়ক। বাকী এইখনো মই দি দিম আপোনালোকক। এখন থাণ্ডাৰবাৰ্ড 350cc হয়, 2019 মডেল, 5 টনাৰ হয়। এখন 26,000 চলিলে, এখন 65ত আপোনালোকক উলিয়াই দিম, মূল দামতকৈ কমত দি দিছোঁ আপোনালোকক, অনলি 65,000ত আমি ৰানিং কৰি আছোঁ। খালি ইয়াত এই অইল চিলটো গৈ আছে, বাকী বেলেগ প্ৰব্লেম নাই। এক্সট্ৰা এক্সজষ্ট লগোৱা আছে, ধমকৈ চাউণ্ড কৰিব, দৰকাৰ হ'লে খুলি কেনে বেলেগ লগাই ল'ব পাৰিব। এখন 65ত দি দিম আপোনালোকক যদি ল'ম বুলি ভাবে। বাকী মাইক্ৰাখন আপোনালোকক দেখুৱাই দিছোঁ। মাইক্ৰাখন এখন 2015 মডেল হয়। 15 মডেলৰ গাড়ী এনেই বেলেগ ল'বলৈ গ'লে আপোনালোকৰ ধৰক 2 লাখ 2.5 লাখ এনেকুৱা দিব লাগে, কিন্তু এইখন মাইক্ৰা, নিছান কোম্পানীটো আছেই বৰ্তমান, মাইক্ৰা হয়। তো গাড়ীখনৰ কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে। প্ৰব্লেম কি আছে মই কৈ আছোঁ, বডিটো দেখা পাইছে ন, বডিটো খুব ধুনীয়া, বিশেষ আপোনাৰ স্ক্ৰেচ বৰ বেছি নাই, অৰিজিনেল পেইণ্টত আছে গাড়ীখন। কিন্তু বাম্পাৰটো দেখাইছে নহয়, ইয়াতে স্কুপ এটা মৰা আছে, এই বাম্পাৰটোৱে অকণমান ইছ্যু এটা আছে। বাকী আপোনাৰ ফ্ৰণ্টৰ এইটো হুইল কেপটো নাই, বেক চাইডৰ হুইল কেপটো আছে, এইটো দেখাই আছোঁ চাওক, বেক চাইডৰ হুইল কেপটো এইটো আছে। আৰু ইণ্টেৰিয়ৰ কণ্ডিশ্যনো খুব ধুনীয়া, মই ষ্টাৰ্ট কৰি দেখাই দিম গাড়ীখন আপোনালোকক। ইণ্টেৰিয়ৰ কণ্ডিশ্যনো মই দেখাই দিছোঁ। ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো খুবেই ধুনীয়া হৈ আছে। নৰ্মেলি আপোনালোকে ধৰক 2015 চনৰ গাড়ী এখন যেতিয়া পাব, 2 টকা যদি টকা 20,000 খৰচা কৰিলে গাড়ীখন টিপটপ হ'ব। আপোনাৰ মনৰ মতে যদি গাড়ীখন বনাই লওঁ বুলি ভাবে, টকা 20,000 খৰচা কৰিব লাগিব। নৰ্মেলি আপুনি ইয়াৰ ছাছপেনশ্যনৰ ইছ্যু এটা আছে, খালি বেছি বেয়া ৰাস্তাত আপোনাৰ চাউণ্ড কৰিব গাড়ীখন। আমি ইনক্লুডিং ট্ৰান্সফাৰৰ সৈতে দি দিম মিলাই, তো কিমান দামত দিম সেইটো দেখুৱাম। কিন্তু প্ৰথমতে ইঞ্জিনটো দেখাইছোঁ, ষ্টাৰ্ট কৰি দেখাইছোঁ। পিছফালে টায়াৰটো ঠিক আছে, হুইল কেপ আছে, কিন্তু ফ্ৰণ্টৰ দুটা হুইল কেপ নাই, ঠিক আছে। বাকী মই দেখুৱাই দিছোঁ আপোনালোকক, ষ্টাৰ্টটো দিয়ে দেখুৱাই দিছোঁ চব। এইবিলাক মই আপোনাক খুলি ল'লোঁ বনেটটো, আৰু এইফালে ৰানিংটো হৈছে লাখ পাৰ হৈছে বাৰু, কিন্তু ইঞ্জিন বঢ়িয়া হৈ আছে আপোনাৰ। ষ্টাৰ্টটো মই দেখাই দিছোঁ। ইঞ্জিনটো মাতটো শুনা পাইছে, বহুত বঢ়িয়া চাউণ্ড হয়। এইটো বনেটটো ফুল নাখালে বাৰু, আকৌ মই খুলি দিছোঁ ৰ'ব। বডি কণ্ডিশ্যন বহুত বঢ়িয়া হৈ আছে গাইজ, লওঁ বুলি ক'লে ফটাফট আহিব পাৰিব, নিব পাৰিব, চাব পাৰিব। বাকী আপোনাৰ ইণ্টেৰিয়ৰ কণ্ডিশ্যন খুব ধুনীয়া হৈছে। এইফালে কিবা মিউজিক ছিষ্টেমৰ কাৰণে এইখন লাগিয়ে আছে, এণ্ড্ৰইড নহয় বাৰু, নৰ্মেলখন আপোনাৰ। মিউজিকটো বহুত বঢ়িয়া হয়, গাড়ী খুব বঢ়িয়া ৰানিং হৈ আছে। খালি ছাছপেনশ্যনৰ কামটো যদি আপোনালোকে কৰি লয় বঢ়িয়া হ'ব। মইতো কোনো নল'লে বাৰু কৰিয়ে ল'ম, কিন্তু বৰ্তমান সময়ত মানে আমাৰ টাইম টেবুলবিলাক ইমান মিলাব পৰা নাই, সেইটো কাৰণে মই এতিয়া এইখিনিত বাৰু নকৰোঁ। ইঞ্জিনৰ চাউণ্ডটো চাওক, ইঞ্জিন বহুত বঢ়িয়া হৈ আছে। আপুনি কৰিবলগীয়া কাম তেনেকৈ বিশেষ আপোনাৰ সেই ছাছপেনশ্যনৰ কামটো কৰিলে হৈ যাব, খালি লেতেৰা হৈ আছে অলপ। লুকছ বেছত গাড়ী বহুত বঢ়িয়া, পাৰফৰ্মেঞ্চো খুব ধুনীয়া কৰি আছে, কালাৰটো মজা হৈ আছে। যদি এইখন ল'ম বুলি ভাবে, কিমান দামত দিম মই কৈ আছোঁ। ষ্টাৰ্টটো প্ৰথমতে অফ কৰি লৈছোঁ। 5 গিয়াৰ মেনুৱেল হয়, ছেকেণ্ড অনাৰ হয়,
তো 15 চনৰ গাড়ী এখন এনে বেলেগ ল'বলৈ গ'লে আপোনালোকে 2 লাখ 2.5 লাখ টকা দিবলগীয়া হয় এখনত যদি চকুমতি টকা 20 হাজাৰ খৰচা কৰিলে নহয় গাড়ী টপ হৈ যাব আমি চলাই আছোঁ তেনেকৈ আৰু এইখনৰ দাম আমি দি দিম ইনক্লুডিং ট্ৰান্সফাৰৰ সৈতে আপোনাৰ 1.30 দি দিম ইনক্লুড ট্ৰান্সফাৰৰ সৈতে 2015 মডেল হয় পেট্ৰল ভাৰ্জন হয় আৰু যদি আপোনালোকে ট্ৰান্সফাৰ নিজে কৰি ল'ম বুলি ভাবে মই 120টো মই মিলাই দিব পৰা কণ্ডিশ্যনত আছোঁ যদি ল'ম বুলি ভাবিছে স্ক্ৰীনৰ লাইটৰ নামত ডাইৰেক্টলি যোগাযোগ কৰক আহক চাওক আৰু এইখন ল'ব বুলি গ'লে অনলি 65ত দি দিম থাণ্ডাৰবাৰ্ড হয় 2019 মডেল ফাৰ্ষ্ট অনাৰ সেইখনৰ কথা গম পালে 2017 মডেল আপোনাৰ দি দিম 4.25 দি দিম যদি ল'ম বুলি ভাবিছে স্ক্ৰীনৰ লাইটৰ নামত ডাইৰেক্টলি যোগাযোগ কৰক আহক চাওক নিয়ক বাকী ইমান হ'লে সময় দিয়াৰ কাৰণে বহুত বেছি ধন্যবাদ চেষ্টা কৰিম গাড়ী চাই আছোঁ মিলাব পৰা নাই খালি আহিলে মই বেলেগ আপডেট দিম যদি এইখনৰ প্ৰতি ইণ্টাৰেষ্ট আছে ডাইৰেক্টলি ফোনত যোগাযোগ কৰক আহক